वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 23 আহিন বৃহস্পতিবাৰ 1431 ভাস্কৰাব্দ ইংৰাজীৰ 10 অক্টোবৰ 2024 চন ভাৰতীয় 18 আহিন আৰু মং 6 ৰবি শনি। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:21:42 আৰু সূৰ্যাস্ত সন্ধ্যা 4:53:35। ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্ল সপ্তমী তিথি দিনৰ 12:32:12 আৰু আজিৰ নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া নক্ষত্ৰ অহোৰাত্ৰ। আজিৰ যোগ হ'ল শোভনযোগ ৰাতিপুৱা 5:52:54 আৰু তাৰ পাছতেই অতিগণ্ড যোগ ৰাতি 4:36:36 পৰ্যন্ত। আৰু আজিৰ কৰণ হ'ল বনিষ্কৰণ। শোভন যোগত জন্মজাতক সুন্দৰ পুত্ৰযুক্ত সৰ্বকাৰ্যে তৎপৰ আৰু ৰণৰ কাৰণে উৎসুকতা হয়। ভ্ৰমণৰ ক্ষেত্ৰত শুভ, গতিকে ভাল ভ্ৰমণৰ যোগ তেওঁৰ জীৱনত আহে। এই যুগত তীৰ্থ ভ্ৰমণ কৰিলে বা যাত্ৰা আদিৰ ক্ষেত্ৰত অতি শুভ। কিন্তু অতিগুণ্ড যুগত নিৰাশা ঠগ প্ৰবঞ্চনাত বলি হয়। জাতকে নিজৰ কাৰণে ভাল কৰে, কিন্তু সামাজিক ক্ষেত্ৰত তেওঁ বেছি বিবেচনা কৰিব নোৱাৰে। নিজৰ স্বাৰ্থৰ চিন্তক মাতৃৰ কষ্টদাতা, শুভ কামত ঠগ প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। গতিকে বৰ্জন কৰক সকলোখিনি শুভ কাৰ্যৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি, বুধ আৰু কেতু একেলগে তুলা ৰাশিত বহি আছে। মংগল বহি আছে মিথুন ৰাশিত, বৃহস্পতি বৃষভ ৰাশিত, শুক্ৰ তুলা ৰাশিত, শনি কুম্ভ ৰাশিত, ৰাহু মীন ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে ধনুষ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুষ ৰাশি। বিপ্ৰ ক্ষত্ৰিয় বৰ্ণ, বৰুণ যোগ, নৰগণ, গন্ধৰ্বৰ অস্থি, অস্তোত্তৰী বৃহস্পতি আৰু বিংশত্তৰী শুক্ৰৰ দশা। আজি আদ্য ঋতু হ'লে 3মহীয়া পতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ। মৰণত দোষ একপাত দিনৰ 12:32:12 যোৱাত দোষ নাথাকে। যাত্ৰা আজি মধ্যম, দক্ষিণে নাই, পূবে 5:52:54 যোৱাত আছে আৰু ৰাতিপুৱা 8:36:54 সময়ৰ ভিতৰত যাত্ৰা নাই। অতিগণ্ড যোগ দোষ আৰু দিনৰ 12:32:12 যোৱাত যাত্ৰা নাই, বৃষ্টি দোষ। তীৰ্থমিত যোগ মাত্ৰ ৰাতি 12:19:42 যোৱাত যাত্ৰা শুভ। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। শুভ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম দিনৰ 12:32:32 সময়ৰ ভিতৰত দীক্ষা, সীমান্ত উন্নয়ন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ। খাদ্যত আজি তাল আৰু দিনৰ 12:32:12 যোৱাত নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আদি আৰু বিষয় বাসনা নিষেধ। যোগিনী আজি বায়ুকোণত আৰু দিনৰ 12:32:12 যোৱাত ঈশান কোণত। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:04:28 পৰা 3:32:43 আৰু আজি কাল ৰাত্ৰি হ'ল নিশা 11:09:58 পৰা 12:42:46। গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল দিনৰ 6:56 পৰা 1:05 2:37 আছে আৰু ৰাতি 7:46 পৰা 9:05 11:34 পৰা 2:53 3:42 পৰা 5:23 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি সপ্তমীৰ একদিষ্ট সন্দীপন, অষ্টমীৰো সন্দীপন। শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱী পূজা আৰু দিনৰ 9:12:42 সময়ৰ ভিতৰত নৱপত্ৰিকা প্ৰৱেশ, ভীমকল, ব্ৰাহ্মণী, কচুগছ, মহাকালী
হৰিদ্ৰা, উমা, জয়ন্তী, কাৰ্তিকী, বিল্ব, শিৱা, ডালিম, ৰক্তদন্তিকা, অশোক গছ, শোকবৰহিতা, মান গছ, চামুণ্ডা, ধান, মহালক্ষ্মী আদি স্থাপন আৰু সপ্তমাদি কল্প আৰম্ভ আৰু সপ্তমাদি কল্প আৰম্ভ আৰু সপ্তমীৰ বিহিত পূজা আৰম্ভ। দেৱীৰ দোলাত আগমন। ফলং দোলায়ং মৰকত ভৱেত। শাৰদীয় শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ কালৰাত্ৰি ৰূপত ক্লিং ঐং শ্ৰীং কালিকায় নমঃ মন্ত্ৰৰে লঘু ভোগ আৰু নেমুৰে পূজা কৰিলে অশুভ শক্তি নাশ হয়। আৰু ৰাতি 10:43 যোৱাত আৰু 11:31 সময়ৰ ভিতৰত দেৱীৰ অৰ্ধৰাত্ৰিৰ বিহিত পূজা হ'ব। আৰু আজি পুৰণা চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ আৰু মাজুলীৰ চন্দ্ৰকান্ত বৰুৱা, দক্ষিণপাট সত্ৰত বনমালী দেৱৰ তিৰুভাৱ তিথি। আৰু সাহিত্যিক মাধৱ চন্দ্ৰ বেজবৰুৱাৰো আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ চক্ষু প্ৰিয়া, বৃষ সন্তানাদিৰ শুভ, মিথুন ভ্ৰমণত আনন্দ, কৰ্কট বন্ধুৰ বিবাদ, সিংহ শ্ৰীবৃদ্ধি, কন্যা সম্পত্তি লাভ, তুলা কৰ্মোন্নতি, বৃশ্চিক বাধা বিপত্তি, ধনু নানা বিশৃংখলা, মকৰ ভ্ৰমণত সিদ্ধি লাভ, কুম্ভ মিতব্যতাৰ যোগ, মীন বিদেশ ভ্ৰমণ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।